ক্লাস 10 যেটো সায়েন্স আছিল লেসন নাম্বার কি আছিল 2 সেই লেসন নাম্বার 2 নতুন এটা টপিক কি আছিল যে ধাতব কার্বনেট প্লাস কি আছিল এসিড এই ধাতব কার্বনেট আর প্লাস কি এসিডৰ মাজতে বিক্রিয়া হৈছে তাৰ ফলত কেনেকুৱা ধৰণৰ কি বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় তাৰ বিষয়ে কি আলোচনা কৰিম আমাৰ প্ৰথমত কি জানিব লাগে যে ধাতব কাৰ্বনেট কি হয় সো এইটো এটা কি আছে কি ধাতু যাৰ নাম কি হ'ব সোডিয়াম এই সোডিয়ামৰ যে লগত যেতেকে কাৰ্বনেট বিক্রিয়া কৰিব যে CO3 এইটো হ'ব কি কাৰ্বনেট এই সোডিয়াম প্লাস কি কার্বন মিলি কি হবে সোডিয়াম के কার্বন এইটো হবে কি তোমার ধাতব কার্বন এই ধাতব কার্বনের লগত কি বিক্রিয়া কৰিছে HCl এইটো এটা কি আছে এসিড এই ধাতব কার্বনের লগত যদি এসিড বিক্রিয়া হবে ইয়াৰ পৰা কি উৎপন্ন হ'ব সোডিয়াম ক্লোৰাইড এইটো এটা কি হ'ব তোমাৰ লৱণ লৱণ তাৰ লগতে কি উৎপন্ন হ'ব পানী H2O আৰু কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গেছ তে এটা ধাতব কাৰ্বনৰ মাজত যেতে এসিড বিক্রিয়া হবে তে এনেকুৱা ধৰণৰ কি বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হ'ব যেটো এটা কি পাম লৱণ পাম লগতে কি পাম পানী পাম আৰু কি পাম আমি কাৰ্বন ডাই অক্সাইড পাম কাৰ্বন ডাই অক্সাইড গেছ পাম তে এনেকুৱা ধৰণৰ বিক্রিয়াজাত পদাৰ্থ আমি কি পাম এতিয়া মই যদি কি কৰে যে লৱণটো আছে সৰি লৱণ নাই ধাতব যেটো কাৰ্বন আছে সেই ধাতব কাৰ্বন যদি মই চেঞ্জ কৰো তে কেনেকৈ চেঞ্জ কৰিম অকল আমি ধাতুটো চেঞ্জ কৰিম আমাৰ কাৰ্বনত সেম থাকিব এতিয়া সনকে বেলেগ এটা কাৰ্বন ধাতু যদি ব্যৱহাৰ কৰো যেনেকৈ ক্যালসিয়াম এইটো এটা কি আমাৰ বেলেগ এটা ধাতু ইয়াৰ লগত যদি আমি কাৰ্বনটো সেম ৰাখো তে আমাৰ সোডিয়াম ক্যালসিয়াম কাৰ্বনেট হল এই ক্যালসিয়াম কাৰ্বনৰ লগত এসিডৰ কি আছে সেম সোডিয়াম ক্লোৰাইড তে ইয়াৰ ফলত বিক্রিয়া হোৱাৰ ফলত আমাৰ কি উৎপন্ন হ'ব ক্যালসিয়াম কি ক্লোৰাইড সো লৱণটো আমাৰ কি হৈছে বেলেগ হৈছে এইটো কি হ'ব ক্যালসিয়াম কি ক্লোৰাইড তে এই লৱণ বেলেগ হ'ব অকল পানী কি থাকিব সেম থাকিব আৰু কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড তে এনেকুৱা ধৰণৰ কিছুমান কি পদাৰ্থ আমি কি পাম যদি ধাতব কাৰ্বন আৰু কি এসিডৰ মাজত বিক্রিয়া হয় তে এইটো যদি মই টেষ্ট টিউবত দেখাছো এইটো এটা কি আছে টেষ্ট টিউব আছে ইয়াৰ যদি কি থাকে এসিড থাকে এইটো কি আছে এসিড যাৰ নাম কি দিছো মই HCl তে ইয়াত আমি কোনটো কি কাৰ্বনেট ব্যৱহাৰ কৰিছো সোডিয়াম কি কাৰ্বনেট সোডিয়াম কাৰ্বনেট এটা কি ব্যৱহাৰ কৰিছো তে ইয়াৰ এইটো বিক্রিয়া হ'ব এসিড আৰু কাৰ্বনৰ মাজত বিক্রিয়া হোৱাৰ ফলত তুমি এইটো কোৱা দেখিব পাৰিবা লেবৰেটৰী তে ইয়াৰ পৰা কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গেছ বৰ কি যাব ওলাই যাব কার্বন ডাই অক্সাইড গ্যাস বৰ কি ওলাই যাব আৰু এইটো বস্তু তুমি কেনেকৈ দেখাব কার্বন ডাই অক্সাইড গ্যাস গৈছে না নাই তে যদি এই টেষ্ট টিউবৰকে হন্মুখত যদি এটা যদি মমবাতি যদি কি জ্বলাই কিনে ৰাখি দিয়া সেই কার্বন ডাই অক্সাইড বৰ যায় সেই মমবাতিটো কি দিব নুমাই দিব তে এনেকুৱা ধৰে আমি কি কৰিব পাৰো টেষ্ট কৰিব পাৰো তাৰ ইয়াৰ লগে টেষ্ট টিউবৰ ভিতৰত কি থাকিব পানী থাকিব আৰু লগতে কি থাকিব সোডিয়াম কি ক্লোৰাইড তে এনেকুৱা ধৰণকে লৱণ আৰু কি এনেকুৱা ধৰণকে পানী টেষ্ট টিউবত থাকিব আৰু লগতে এফালে কি যাব কাৰ্বন ডাই অক্সাইড গেছ কি যাব ওলাই যাব এইটো আমি কি হন্মুখত মমবাতি এটাকে ৰাখি আমি চেক কৰিব পাৰো তে এনেকুৱা ধৰণকে আমি বিক্রিয়া আমি টেষ্ট টিউবত আৰু কি লেবৰেটৰীত কৰে কাৰ্বনৰ মাজত ধাতব কাৰ্বনেট প্লাস কি এসিড